Hey guys, welcome to my channel. কি খবৰ সকলোৰে? আশা কৰো সকলো ভালে আছে। একেদিন সকলোৰে নিশ্চয় মনবোৰ অকনমান হেমিকি আছে, অকনমান হলেও প্ৰত্যেকৰে মনবোৰ দুচিন্তাৰে ভৰি পৰিছে। সময়টো এনেকুৱা পৰিস্থিতি এনেকুৱা কি কম। আসলতে যেতিয়াই ফেসবুকটো চাওঁ তেতিয়াই এফালৰ পৰা মানে কেৱল নিগেটিভ কিছুমান কথা দেখিবলৈ পাওঁ, কিছুমান সমস্যা মানে বেমাৰটো আছে বৰ্তমান যি কোভিডে যেটো ৰূপ লৈছে হেতুটো আছে তাৰ লগতে সকলো ফালৰ পৰা হত্যা হিংসা মানুহবোৰ দিনক দিনে কিবা অমানুষ হৈ গৈ আছে মনবোৰ হেবুৰে অকনমান বেয়া কৰি তুলিছে মানে আসলতে আমি কোন ফালে ধাৱমান হৈছো মানুহ ভাবি পাৰ নোপোৱা হৈছো কিন্তু এই সকলোবোৰ বেয়া খবৰৰ মাজতে আপোনালোকৰ কাৰণে এটা মন ভাল লগাব পৰা এটা আজি বিশেষ ভিডিও আপোনালোকৰ কাৰণে লৈ আহিছো আজিৰ ভিডিওটো কোনো ব্লগ নহয় আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আজিৰ ভিডিওটো হৈছে এটা গল্প এটা মন ভাল লগাব পৰা এটা গল্প আপোনালোকে শুনি নিশ্চয় ভাল পাব মোৰ এটা খুব ভাল লগা এটা গল্প এই গল্পটোৰ লেখিকা হৈছে গায়ত্ৰী প্ৰান্তিক শৰ্মা আপোনালোকে নিশ্চয় তেওঁক চিনি পায় অৰ্ধ আকাশত লিখে এগৰাকী খুব সুন্দৰ বহুত বেছি ভাল লিখে তেওঁ খুব সুন্দৰ লেখিকা হয় আৰু আগতেও মই তেওঁৰ গল্প পঢ়িছো আপোনালোকে যিসকলে চাইছে সেইসকলে গম পাব আৰু বায়ে এটো মোক পঢ়িবলৈ দিছে বাৰ মৰমৰ উপহাৰ প্ৰথমতে মই বাক মোক এই গল্পটো পঢ়িবলৈ সুবিধা দিয়াৰ কাৰণে ধন্যবাদ জনাব বিচাৰিছো তেতিয়া হলে আমি বেছি কথা নকওঁ বলক ভিডিওটো আৰম্ভ কৰো খুব এটা মন চুই যোৱা গল্প হেকলকে শুনিব নাৰী জীৱনৰ এটা গল্প ভাল লাগিব আপোনালোকৰ বলক তেতিয়া হলে আজিৰ ভিডিওটো আমি আৰম্ভ কৰো হেকলকে ভিডিওটো চাব বুলি আশা কৰিলো আৰু চাই পেলাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ভাল পালে লাইক কৰিব যিসকল মোৰ চেনেলটোত নতুন হয় চেনেলটো সাবস্ক্ৰাইব নাই কৰা সেইসকলে প্লিজ সাবস্ক্ৰাইব কৰিব বলক তেতিয়া হলে আৰম্ভ কৰো গল্পৰ নাম প্ৰাপ্তি ওয়াৰ্ড বয় দুজন মানে ষ্ট্ৰেচাৰখন ঠেলি ঠেলি অপাৰেশ্যন থিয়েটাৰটোৰ পৰা বাহিৰলৈ উলিয়াই আনিলে কাখে কাখে সেলাইনৰ বটলটো দাঙি আহি আছিল এগৰাকী নাৰ্ছ আৰু তাৰ কাষত মুখত চিন্তাৰ অগণন ৰেখা লৈ অনুপমাৰ হাতখন মোহাৰি মোহাৰি আহি থাকিল অৰিন্দম নাৰ্ছ আৰু ওয়াৰ্ড বয় কেজনে আনি ষ্ট্ৰেচাৰখনৰ পৰা নমাই খুব সাৱধানে অনুপমাক খুৱাই দিলে অনুপমা দুৱৰা বুলি লিখি থোৱা তাইৰ নাম ফলক লগোৱা বিছনাখনত সেলাইন ধৰি থকা নাৰ্ছগৰাকীয়ে বিছনাৰ কাষৰ ষ্টেণ্ডডালত সেলাইনৰ বটলটো উলমাই অনুপমাৰ গাৰ কাপোৰখন ঠিক কৰি খৰখুজেৰে আঁতৰি গ'ল কাষৰ চকীখনত বহি তাইৰ মূৰৰ চুলিবোৰ পিহি থাকিল অৰিন্দম এনাষ্টেচিয়াৰ জালত আধা মেলা আধা জাপ খোৱা তন্দ্ৰালক চকুৰ পতা অনুপমাৰ মাজে মাজে দুঠ কামুৰি কেকাই উঠে তাই লগে লগে ব্যতিব্যস্ত হৈ পৰে অৰিন্দম দুখ পাইছা অনু বৰকৈ বিষাইছে নেকি অনু ভাল হৈ যাবতো মই আছো নহয় চোৱাচোন তোমাৰ কাষতে আছো কেঞ্চাৰ হৈছে অনুপমাৰ জৰায়ুৰ কেঞ্চাৰ কথাটো গম পোৱাৰে পৰা অলপ দিনৰ ভিতৰতে মানুহজনীক আগুৰি পেলাইছিল বেমাৰটোৱে অসহ্য পেটৰ বিষ আৰু অস্বাভাৱিকভাৱে কমি যোৱা ওজনৰ বাবে অৰিন্দমে তাইক লৈ গৈছিল চহৰখনৰ প্ৰখ্যাত গাইনকলজিষ্ট ডক্টৰ অমিয়া চহৰীয়াৰ ওচৰলৈ প্ৰাৰম্ভিক পৰীক্ষাখিনি কৰিয়ে এসোপামান আশ্বাসৰ অন্তত ডাক্তৰগৰাকীয়ে কৈ উঠিছিল এটা বায়োপসি কৰাব লাগিব মুহূৰ্ততে স্থবিৰ হৈছিল অনুপমা নামৰ মানুহজনী জানিছিল তাই কি সন্দেহত কৰিবলৈ দিয়ে বায়োপসি খৰধৰকৈ সুধি পেলাইছিল বায়োপসি কিয় দিছে বায়োপসি ডাক্তৰ কি হৈছে মোৰ একো নোকোৱাকৈ মূৰত হাত ফুৰাই এসোপামান প্ৰশ্নৰ মাজত সিহঁতক এৰি থৈ ডাক্তৰগৰাকী ওলাই গৈছিল ৰিপৰ্ট আহিছিল কাৰ্চিনোমা পজিটিভ অৰ্থাৎ ডাক্তৰে সন্দেহ কৰাৰ দৰে জৰায়ুৰ কেঞ্চাৰত আক্ৰান্ত অনুপমা হাতত কেঞ্চাৰৰ ৰিপৰ্টটো লৈ বহি আছিল তাই বহুপৰ এখোজ দুখোজকৈ আহি বহি পৰিছিল সি ৱেইটিং ৰুমৰ চকী এখনত স্থবিৰ হৈ যেন ৰৈ গৈছিল তাই এক মুহূৰ্তৰ বাবে সেইখিনিতে স্থবিৰ হৈ ৰৈ গৈছিল সময়বোৰ আৰু জীৱনটো আৰু অৰিন্দম মুহূৰ্ততে দিশহাৰা হৈ পৰিছিল সি নিজৰ অস্থিৰতাবোৰ সামৰি অনুপমাক শান্ত কৰিবলৈ উঠি পৰি লাগিছিল মানুহটো তাইৰ কাষৰ খালী চকী এখনত বহি কাকো একো নোকোৱাকৈ কাকো একোৱেই নুসুধাকৈ খৰধৰকৈ পিছৰ সপ্তাহৰ বাবে দুটা টিকট কৰি পেলাইছিল চেন্নাইৰ বাবে হঠাৎ তাইৰ প্ৰতি মৰমবোৰ যেন সাংঘাতিক ধৰণেৰে বাঢ়ি গৈছিল অৰিন্দমৰ তাইৰ প্ৰতিটো কেকনি প্ৰতিটো বিষময় সময়ে যেন থিতাপি লৈছিলগৈ তাৰ বুকুত দিনে দিনে নিশ্চুপ হৈ গৈ আছিল অনুপমা কেঞ্চাৰৰ সেই ৰিপৰ্টটোৱে যেন দাঁত নিকটাই তাইলৈ চাই হাঁহি হাঁহি জনাইছিল তাই যে মাথো আৰু কেইদিনমানৰহে আলহী সঘনাই বাহিৰলৈ উলিয়াই নিয়া হৈছিল তাইক অৰিন্দমে সি বাৰু কেনেবাকৈ ভাবি পেলাইছিল নেকি ফুৰকচোন বেচেৰি আৰু কেইদিননো জীয়াই থাকিব অমূলক কিছুমান চিন্তাই অনবৰতে ভিৰ কৰিছিল সি বুকুখনত মনৰ মাজত দিনে নিশাই চলিছিল এখন যুদ্ধ
ফুৰিবলৈ যাওঁতে দেখা ৰাস্তাৰ কাষৰ নিজ মগনীয়াবোৰকো বৰ ভাগ্যৱান যেন লগা হৈছিল অনুপমাৰ। অন্ততঃ কেঞ্চাৰ হোৱা নাই সিহঁতৰ। দুপৰীয়াৰ প্ৰখৰ ৰ'দত চিলিণ্ডাৰ কঢ়িওৱা ল'ৰাটোলৈ আগতে বৰ মায়া উপজিছিল তাইৰ। কিন্তু কিয় জানো আজিকালি ল'ৰাজনক দেখিলে তাইৰ ভাৱ হয় সি বৰ সুখী, তাৰ অন্ততঃ কেঞ্চাৰটো হোৱা নাই। আত্মহত্যাৰ দৰে ভীৰু চিন্তাও কেতিয়াবা মনলৈ আহিছিল অনুপমাৰ। পিছ মুহূৰ্ততে আকৌ মনলৈ আহে অৰিন্দমৰ মুখখন। কোন আছে তাইৰ বাহিৰে তাৰ? তাই নাথাকিলে কি হ'ব তাৰ? সকলো শেষ বুলি জানিও নমৰাকৈ কেনেকৈ ৰৈ যায় মানুহ, সেয়া যেন তাই বৰ ভালকৈ বুজি উঠিছিল। চেন্নাইলৈ লৈ গৈছিল অৰিন্দমে তাইক। ফ্লাইটত বহি দুৰ্বল অনুপমাই মূৰ পেলাই দিছিল অৰিন্দমৰ বাউসীত। হাতেৰে বৰ মৰমেৰে তাই মূৰটো মোহাৰি দি কৈ উঠিছিল সি, চাবা অনু, ভাল হৈ যাব তোমাৰ। তোমাক ভাল কৰি তুলিবলৈ যলৈকে নিব লাগে তালৈকে লৈ যাম মই। তুমি ভাল হ'বই লাগিব। মোক এৰি মা গ'ল, দেউতা গ'ল, সকলো গুচি গ'ল, কাকোৱে মই ধৰি ৰাখিব নোৱাৰিলোঁ। তোমাক মই কোনোপধ্যে যাবলৈ দিব নোৱাৰোঁ অনু। মই জীয়াই থাকিবলৈ তুমি ভাল হৈ উঠাৰ যে অতিকৈ প্ৰয়োজন। তাৰ মাতত আছিল প্ৰচণ্ড দৃঢ়তা, যি দৃঢ় মাতৰ আগত দুৰ্বল হৈ দেখুওৱা নাযায়। চেন্নাইলৈ গৈ সিহঁত উঠিছিলগৈ আগৰ পৰা বুক কৰি থোৱা লজটোত। পিছদিনা আছিল ডক্টৰৰ এপইণ্টমেণ্ট। হঠাৎ অৰিন্দমে প্ৰস্তাৱ দি উঠিছিল, আবেলিটো এনেই হোটেলত কটোৱাতকৈ মেৰিনা বিচলৈকে ওলাই যাওঁ ব'লা অনু। একে আশাৰে মান্তি হৈছিল অনুপমা। সাগৰ বৰ ভাল পায় তাই। অৰিন্দমক প্ৰায়ে কৈছিল সাগৰৰ নীলিমত মত্ত হৈ নিজকে পাহৰি পেলাবলৈ মন যোৱাৰ কথা। কিন্তু আজি যেতিয়া সেই দিন সমাগত, পৰিস্থিতিয়ে সেই সুযোগ নিদিলে অনুপমাক। সাগৰ তীৰত বহিছিলগৈ সিহঁত। সন্মুখৰ সাগৰলৈ দৃষ্টি পেলাই বহি থকা অনুপমালৈ একেথিৰে চাই ৰৈছিল অৰিন্দমে। মেলি ৰখা ঘন ক'লা কিচকিচীয়া চুলিতাৰি কঁকাললৈকে বৈ পৰিছিল তাইৰ। অনুপমা নামৰ মানুহজনীৰ প্ৰেমত পৰাতকৈও বহু আগতেই সি কিজানি প্ৰেমত পৰিছিল এই চুলিখিনিৰ। একেবাৰে কাষতে বহি থকা তাৰ মুখলৈ সাগৰীয় বতাহ এজাকে আনি দিছিল অনুপমাৰ এসোপামান অবাধ্য চুলি। আজিকালি প্ৰায়ে কোৱাৰ দৰে কৈ উঠিল সি, এই চুলিবোৰ কাটি পেলাবাচোন অনু, চকুৱে মুখে সোমাই বৰ অসুবিধা দিয়ে, অশান্তি যত চব। সি জানিছিল কেম'থেৰাপি আৰম্ভ হ'লেই সৰসৰাই সৰিব এই মেঘকলা চুলি, বুকু ভাগিব তাইৰ। প্ৰাণৰ পুৰুষে মুখ গুজি বিষাদ পাহৰিব পৰা চুলিখিনি নাইকিয়া হোৱাৰ দুখে আকৌ এবাৰ বৰকৈ কষ্ট দিব মানুহজনীক। অৰিন্দমে কোৱা কথাবোৰ তাই যেন একো নুশুনিলেই এনে এটা ভাৱত সন্মুখৰ সাগৰলৈ শূন্য দৃষ্টি নিক্ষেপ কৰি থাকিয়েই মাত দিলে তাক, অৰিন্দম। মাতত তাইৰ এক প্ৰাচীন উদাসী সুৰ। তাইৰ মাতত একেচাতেই তাইফালে ঘূৰি তাইৰ চকুত চকু ৰাখি চাইছিল সি। কিবা ক'বা অনু? আকৌ কৈ উঠিছিল তাই, মোক আজি এটা কথা দিব পাৰিবা? জো হুকুম মহাৰাণী চাহিবা, এটা ধেমেলীয়া সুৰেৰে কৈ উঠিছিল সি। এইবাৰ তাৰ হাতখন তাইৰ কোলাত লৈ লাহে লাহে কৈ উঠিছিল তাই, মই যদি এদিন ঘপকে মৰি থাকোঁ তুমি আকৌ বিয়া কৰাব লাগিব অৰিন্দম, কথা দিয়া মোক। অলপ দেৰি এসোপা খং, দুখ আৰু বিৰক্তিৰ চাৱনি এটাৰে চাই উচাত মাৰি আঁতৰি গৈছিল সি। আনদিনা অৰিন্দমে অকণমান অভিমান কৰিলে বাউলী হৈ পৰা তাই অৰিন্দমৰ অভিমান ভঙাৰ চেষ্টাই কৰা নাছিল। তাই যেন আচৰিত ধৰণেৰে অটল আছিল নিজৰ মতত। তাই কেনেবাকৈ ঘপকৈ হেৰাই গ'লে বিয়া কৰাব লাগিব সি। মৰি যোৱা অনুপমাৰ লগত তাকো মৰি যাবলৈ কোনোপধ্যে দিব নোৱাৰে তাই। সাগৰ তীৰত কণমানি এটাক মাক বাপেকে আঙুলিত ধৰি খোজ কঢ়াইছিল। অনুপমাৰ মুখত অজানিতে এটি হাঁহিয়ে ঢৌ খেলি গ'ল। কি পাৰ্থক্য জীৱনৰো, কোনোবা মৰিবলৈ ওলায় আৰু কোনোবাই আখৰা কৰে দুভৰিৰে জগত জিনাৰ। চিকিৎসা চলিছিল তাইৰ। হস্পিটেলখনৰ প্ৰসিদ্ধ ডক্টৰ সুব্ৰমণিয়াম ভেংকটৰ তত্বাৱধানত আৰম্ভ হৈছিল অনুপমাৰ চিকিৎসা। কেম'থেৰাপিৰে অনুপমাৰ ভিতৰৰ কেঞ্চাৰ নামৰ ৰাক্ষসটোক মাৰি পেলোৱাৰ এখন যুদ্ধ আৰম্ভ হৈছিল। ভালেকেইটা কেমৰ পাছতো অনুপমাৰ স্বাস্থ্যৰ বিশেষ কোনো উন্নতি নোহোৱাত এদিন ডক্টৰ ভেংকটে কৈ উঠিছিল, কেৱল কেমৰে শেষ কৰিব পৰা নাযাব অনুপমাক কোটি কোটি খোৱা কেঞ্চাৰৰ বীজাণু। অনুপমা ভাল হ'বলৈ হ'লে জৰায়ুটো একেবাৰে উঠাই পেলোৱাৰ প্ৰয়োজন হ'ব। আকৌ এবাৰ ভিতৰি শেষ হৈ গৈছিল অনুপমা। থুকাথুকি মাতেৰে কৈ উঠিছিল অৰিন্দমক, এয়া কি হৈ গ'ল অৰিন্দম? কি কৰোঁ এতিয়া মই? কি কৰা উচিত কেতিয়াও মাতৃ নহ'ব বুলি গম পোৱা মানুহ এজনীয়ে? নিজৰ ভিতৰত কেতিয়াও এমুঠন মানুহ এটা লৈ ফুৰিব নোৱাৰিব বুলি জানি যোৱাৰ পাছত কি কৰা উচিত এগৰাকী নাৰীয়ে? আলফুলে সাৱটি ধৰিছিল অৰিন্দমে তাইক বুকুৰ মাজত। ডাক্তৰ অমিয়ালে ফোন কৰি সিদ্ধান্ত লৈ পেলাইছিল অপাৰেশ্যনটো অসমতে কৰোৱাৰ। আৰু এয়া আজি অপাৰেশ্যনৰ পাছত হস্পিটেলৰ কোঠাত এচলা কাঠৰ দৰে পৰি ৰৈছে অনুপমা।
শৰীৰৰ পৰা উঘালি পেলোৱা হৈছে নাৰী বুলি অহংকাৰ কৰিব পৰা সেই বিশেষ অংশ। জ্ঞান আহিছিল তাৰ, আঁতৰিছিল এনাষ্টেচিয়াৰ নিচা। চকু মেলিয়ে দেখিছিল অৰিন্দমক, তাৰ মূৰ পিহি থকা তাইৰ কলিজাৰ মাথোটোক। জ্ঞান আহোঁতে একে উশাহে সুধি পেলাইছিল তাইক সি, বিষাইছে অনু, বৰ কষ্ট পাইছা অনু? জোৰেৰে চেপি চকুলো লুকুৱাইছিল তাই। কেনেকৈ বুজায় অৰিন্দমক এই বিষ শৰীৰৰ নহয়, এই বিষ মনৰ, এই বিষ বুকুৰ। পলক নেপেলোৱাকৈ তাই চাই ৰ'ল তালৈ। চাই তাই ভাবিবলৈ চেষ্টা কৰিলে, তাৰ মুখখনত বাৰু কেনেবাকৈ আছে নেকি কেতিয়াও পিতৃ হ'ব নোৱাৰাৰ কিছুমান দুখ? সি বাৰু ভাবিছে নেকি কেতিয়াও তাৰ প্ৰিয়তমা পত্নীৰ গৰ্ভত থিতাপি ল'ব নোৱাৰিব তাৰ সন্তানে? নাই, অনবৰতে তাইৰ মূৰত মৰমেৰে হাত ফুৰাই থকা, তাৰ বাবে এসোপা চিন্তা লৈ ফুৰা মানুহজনৰ বাবে আচলতে এনেধৰণৰ একো কথাই ভবা নাযায়। শুই থকা কোঠাটোত এবাৰ চকু ফুৰালে অনুপমাই। চহৰখনৰ বিখ্যাত নাৰ্ছিং হোমখনৰ এই প্ৰকাণ্ড কোঠাটোত পৰ্দাৰে ঢকা অসংখ্য সৰু সৰু কেবিন। কাষৰ কেবিনটোৰ অস্পষ্ট কথা বতৰা কিছুমান কাণত পৰিলেও তাত কেনে ৰোগী আছে সেয়া জুমি চোৱা একেবাৰেই নিষেধ। হস্পিটেলখনৰ একেবাৰে তলৰ মহলাত থকা ফাৰ্মাচীখনলৈ বুলি ওলাই গৈছে অৰিন্দম। কোঠাটোত অকলে অনুপমা। কাষৰ খিৰিকীৰে বাহিৰলৈ দৃষ্টি দিলে তাই। হঠাৎ সদ্যজাত কেঁচুৱাৰ এটি কান্দোনত সম্ভিত ঘূৰি আহে তাইৰ। হয়তো তাৰ একেবাৰে কাষৰ কেবিনটোত উপজিছে কাৰোবাৰ সন্তান। চকুলোৰে বাট নেদেখা হয় তাই। পেটটো চুই চাই আলফুলে। নাই, এইটো পেটত সন্তান এটি আহি থিতাপি ল'ব পৰাকৈ একোৱেই নাই। জৰায়ুবিহীন খালী পেটটোত হাত ফুৰাই ফুৰাই ভাবি উঠে তাই। কেতিয়াও তাইৰ শুৱনি কোঠাৰ আলনা শুৱনি নকৰিব অকণ অকণ চোলাবোৰে। কেতিয়াও নাথাকিব সেইটো কোঠাত বেবী পাউডাৰৰ সুগন্ধি অথবা গাখীৰ এটি নিৰ্যাস। মনত পৰিল তাইৰ বিয়াৰ পিছত কোনোবা এটা ৰাতি অনুপমাক বুকুত সাৱটি অৰিন্দমে কৈ উঠিছিল, আমাৰ যদি কেতিয়াবা সন্তান হয়, মই হাইলাখ তোমাৰ দৰে এজনী অকণমানি পৰি বিচাৰিম অনু। প্ৰত্যুত্তৰত তাই লগে লগে কৈ উঠিছিল, নাহ, মোক লাগে এটি পুত্ৰ সন্তান তোমাৰ দৰে, যাৰ মাজত মই অহৰ্নিশে বিচাৰিম তোমাৰ শৈশৱ। দৰৱ লৈ ঘূৰি আহিছিল অৰিন্দম। চকুলে চাব নোৱাৰা হৈছিল তাই তাৰ। কিবা এটা নাম নজনা অপৰাধবোধে খুলি খুলি খাইছিল তাইক। তাৰ বিপৰীতে একেৰাহে তাইক এসোপা মৰমৰ মাজত ডুবাই ৰাখিছিল সি। বাৰে বাৰে বুজাইছিল তাইক, সন্তান এটিয়ে জীৱনৰ মূল কথা নহয় অনু। এই যে তুমি আৰু মই আজীৱন একেলগে থাকিম, সেয়া জানো কম ডাঙৰ কথা? আৰু আজিকালি প্ৰযুক্তিবিদ্যাই কি কৰিব নোৱাৰে কোৱা? নাই, তাইৰ নাৰী মনে যেন কেতিয়াও মানি ল'ব খোজা নাছিল সেই কথা। শিশু এটি যে কেতিয়াও তাই 10 মাহ গৰ্ভত ধাৰণ কৰিব নোৱাৰিব, সেই কথাই ক্ৰমশঃ মাৰি আনিছিল তাইক। ৰাতি গভীৰ হৈছিল। কাষৰ কোঠাৰ কেঁচুৱাকণে আকৌ কেহু কেহুকৈ কান্দি উঠিছিল। প্ৰতিবাৰ কেঁচুৱাকণে কান্দিলেই দুৰ্বল নাৰী কণ্ঠ তাই গাই উঠিছিল, আমাৰে মইনা টোপনি যাব, সোণৰ পালেঙতে টোপনি যাব, ৰূপৰ বানে বটাত ভোকৰ ভাত খাব। সেয়া চাগে কেঁচুৱাৰ মাক। সন্তান জন্মৰ বিষ বেদনা পাহৰি সন্তানৰ কান্দোনত আকুল হ'ব যে কেৱল মাতৃয়েহে পাৰে। কেবিনৰ পৰ্দাখন টানি এমুঠন কেঁচুৱাকণক চাবলৈ অনুপমাৰ খুব মন গৈছিল, কিন্তু সেয়া নকৰিবলৈ যে কাঢ়া নিৰ্দেশ হস্পিটেল কৰ্তৃপক্ষৰ। আজি 2 দিন হ'ল অনুপমা হস্পিটেলখনত থকা। এখোজ দুখোজকৈ অৰিন্দমৰ হাতত ধৰি খোজ পেলাব পৰা হৈছে তাই। এই 2 দিনত প্ৰতি মুহূৰ্ততে অনুপমাই আমেজ লৈছে শিশুটিৰ কান্দোনৰ। হস্পিটেলৰ অশান্তিকৰ সময়খিনি কেঁচুৱাকণৰ কান্দোনে তাইক জীপাল কৰি ৰাখিছিল। হঠাৎ মিহি কিছুমান হুলস্থুলীয়া শব্দই দৃষ্টিক আহিলে অনুপমাৰ। তাই উমান ল'বলৈ চেষ্টা কৰিলে শব্দটোৰ। মাত কথাবোৰ কেঁচুৱাকণৰ কোঠাৰ পৰাই ভাহি আহিছিল। অনৰ্গল এক মুহূৰ্তও নোৰোৱাকৈ কান্দি আছিল কেঁচুৱাটোৱে। লগতে ভাহি আহিছিল ডাক্তৰ আৰু নাৰ্ছৰ কিছুমান চেপা মাত কথা। নাৰ্ছ এগৰাকী সোমাই আহিছিল অনুপমাৰ কোঠালৈ। ছোৱালীজনী বৰ উচ্চল, ভাল লগা। কাষৰ কোঠাৰ হুলস্থুলৰ কাৰণবোৰ অনুমান কৰিব নোৱাৰি উৎসুকতাত তাই সুধি পেলালে তেওঁক, চিষ্টাৰ কি হৈছে কোঠাটোত? ইমানকৈ কিয় কান্দিছে কেঁচুৱাকণে? অনুপমাক বেজী দি দিয়ে নাৰ্ছগৰাকীয়ে কৈ উঠিল, কেঁচুৱাৰ মাকজনী তেজ গৈ ঢুকাল বাইদেউ। মানুহজনী অকলশৰীয়া, স্বামী নাই, পৰিয়ালৰ মানুহৰো কোনো খা খবৰ নাই। গাখীৰ খাবলৈ নাপাই ল'ৰাই ৰাউচি জুৰিছে। মুখ হৈ ৰৈ গ'ল অনুপমা। মানুহজনী নাই? নিচুকনি গীত গাই থকা মানুহজনী নাই? বৰ চিনাকি মানুহ এজনী নাই বুলি খবৰ পালে মানুহৰ যেনেকুৱা অনুভৱ হয়, অনুপমাৰ সেই মুহূৰ্তত সেই একেই অনুভৱ হ'ল। কি কৰে অনুপমাই? কেঁচুৱাকণে অনৰ্গল কান্দিয়ে আছিল। হঠাৎ বেজীটো লৈ কাৰো হাতত নধৰাকৈ হস্পিটেলৰ সকলো নিয়ম নীতি পাহৰি প্ৰায় চুচৰি যোৱা দি গৈ কেঁচুৱাৰ কেবিন পালেগৈ অনুপমা। মানুহজনীক তেতিয়ালৈকে নিয়া হোৱা নাছিল।
ডাক্তৰ আৰু নাৰ্ছেৰে আৱৰি ৰখা মৰা মাকজনীৰ কাষতে হাত ভৰি আচাৰি কান্দি কান্দি ৰঙা পৰি গৈছিল কেঁচুৱাটি। চু মাৰি পৰিছিলগৈ অনুপমা কেঁচুৱাটিৰ ওচৰত। গাৰ চূৰ্ণিৰে সামৰি সুতৰি কোলাত তুলি লৈছিল তাই তাক। তাৰ মুখখনলৈ বৰ মায়া লগাকৈ চাই থাকিল তাই। এই কান্দোন যে তাইৰ নিচেই চিনাকি। অৰিন্দম সোমাই আহিছিল কোঠাটোলৈ। দুচকু চলচলীয়া তাৰ। কেঁচুৱাটিৰ মাক হ'বলৈ তাইৰ যে কত দিনৰ আকাংক্ষা, সেয়া তাৰ বাহিৰে কোনে বুজি পায়। কিবা এটা ক'বলৈ লৈছিল সি। আঙুলিটো ওঠত লগাই তাক মনে মনে থাকিবলৈ ইংগিত দি গুণগুণকৈ অনুপমাই গাই উঠিছিল, আমাৰে মইনা টোপনি যাব, সোণৰ পালেঙতে টোপনি যাব, ৰূপৰ বানে বতাত ভোকৰ ভাত খাব। কি বুজিছিল কেঁচুৱাই? কিন্তু অস্বাভাৱিক ধৰণেৰে শান্ত হৈ পৰিছিল কেঁচুৱাটি, যেন মাকৰ কোলাত নিৰ্ভয়ে শুই পৰিছে সি। অৰিন্দমে ফুচফুচকৈ অনুপমাক কৈ উঠিছিল, মই আজিয়ে আইনীভাৱে কৰিবলগীয়া নিয়মৰ বাবে কথা পাতিম অনু। এই সন্তান আমাৰ হ'ব, কেৱল আমাৰ। বিষ বেদনা পাহৰিছিল অনুপমাই, ঠিক কেঁচুৱাৰ মাকৰ দৰে। প্ৰাপ্তিৰ আনন্দত জলমলাই উঠিছিল অনুপমা আৰু অৰিন্দম নামৰ মানুহ দুটিৰ চকুহাল। ধন্যবাদ। গল্পটো ইমানেই আছিলে। গল্পটো শেষলৈকে শুনাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ।